কথা নকবি টান টান নহলে মই নাজান সহিব লাগিব মোৰ থৰঙা অভিমান মোৰ থৰঙা অভিমান থৰঙা অভিমানটো কেনেকুৱা বন্ধু বন্ধু মই ধুনীয়াকে বুজাই দিম দে তই টেনচন ল'বই নালাগে তই মুঠতে মোক কিবা কিবি প্ৰশ্ন সুধ মই অভিমান কৰিম তই বুজি পাবি হ'ব দে ভাত খালা নাই খোৱা আজি স্কুললৈ যাবা নে নোযোৱা নেযাং কিয়নো ইমান খং কৰিছা অকণমান ভালকে কথা পাতা না নেপাতোং চোৱা এনেকে অভিমান কৰি থাকিলে কেনেকে হ'ব এই সৰু সৰু কথাত আমি লাগি থাকিলে নহ'ব নহয় ভাল হোৱা না নহং যা হ'বলৈ মন আছে হৈ থাক মোক কৈ থকাৰ কোনো দৰকাৰ নাই Yes, partner, yes. এইখিনিয়ে হৈছে থৰঙা অভিমান Oh my God, থৰঙা অভিমান বুজিলুং দে মই আকৌ এনেহে চাই থাকিলুং মই হাঁহি দিং ক ইমান ঘটঘটাই হাঁহি আছ যে কি হ'লনো ছাৰ ইয়াত থৰঙা অভিমানৰ উজান পৰিছে কি হ'ল থৰঙা অভিমানৰ উজান পৰিছে গুড মৰ্নিং ছাৰ হ'ব দে গুড মৰ্নিং তহঁতি কিটা নকলে হ'ব দে গুড মৰ্নিং থেংক ইউ ছাৰ বাৰু দে দিনটো ভালে কুশলে যাওক তাকে কামনা কৰিছো আৰু দেই প্ৰাৰ্থনা কৰিছো দিনটো ভালকে যাব দে যাব এনে আপুনি কওকচোন আপুনি কোনটো বাৰত জন্ম হৈছিলে দেওবাৰ সোমবাৰ মংগলবাৰ নে কি বাৰ মই দেওবাৰ দিনা তেনেহলে আপুনি ছাৰ ছাগলী বেপাৰীহে হ'ব লাগিছিল কিয় মাষ্টৰ কাম কৰি আছে বাদ দিয়ক কি ছাগলী বেপাৰী নিজৰ বুলি বিধি বিধান অনুসৰি দেওবাৰ দিনা যিসকল ব্যক্তিৰ জন্ম হয় সিহঁত হ'ব লাগে ছাগলী বেপাৰী কথা চাই চিন্তি কবি 100 দিম নহয় মুখৰ পৰা ছাগলী বেপাৰী ওলাই গৈ একেবাৰে মংগল গ্ৰহত পাবগে হেৰি ছাৰ মোক দুখ দি লাভ নাই বিধি বিধানত লিখা আছে মাক্কা দেওবাৰ দিনা জন্ম হলে হ'ব লাগে ছাগলী বেপাৰী সোমবাৰ দিনা জন্ম হলে হ'ব লাগে চেনি বেপাৰী মংগলবাৰ দিনা মাছ বেপাৰী বুধবাৰ দিনা ভঙা চিঙা বেপাৰী বৃহস্পতিবাৰ দিনা গৰু বেপাৰী গৰুটো বন্ধ হ'ল বা এতিয়া শুক্ৰবাৰ দিনা আলু বেপাৰী আৰু শনিবাৰ দিনা হাঁহ বেপাৰী মই বুৰ কি শুনিবলৈ যি আছোং চপ আৰু ইয়াৰ বিষয়ে যদি এটা কথা কোৱা কথা বেয়া হৈ যাব অকে ছাৰ নকং কথা কবলৈ আহে মাথা চাথা গৰমে কৰি দিব হ'ব ঐ হৰি তই কচোন তই ক এই অপদাৰ্থ মানে কি ছাৰ মোৰ লগত কিন্তু অপদাৰ্থৰ এটা বেলেগ ধৰণৰ অৰ্থ আছে শুনিব মই শুনিম ক তেনেহলে কৈছোং দে ছাৰ যিবিলাক পদাৰ্থৰ লগত 11জনীয়া এটা ককাই ভাই দলৰ ডাঙৰটো ককায়েকে যুটীয়াভাৱে ব্যৱসায় স্থাপন কৰে তাকে অপদাৰ্থ বোলে কি 11জনীয়া ককাই ভাই দলৰ ডাঙৰটো ককায়েকে পদাৰ্থৰ লগত ব্যৱসায় স্থাপন কৰিছে ছাৰ যুটীয়াভাৱে ব্যৱসায় কৰি অপদাৰ্থৰ সৃষ্টি কৰিছে গাধ মই হলে এইবিলাক একো বুজি পোৱা নাই মোক বুজাই দে পদাৰ্থৰ লগত 11টা ককাই ভাই ডাঙৰটো ককায়েকে ব্যৱসায় স্থাপন কৰিছে হৈছে পদাৰ্থ অপদাৰ্থ মই বুজি পোৱা নাই বুজাই দে ছাৰ পদাৰ্থটো বেলেগকে আছে ঠিক আছে এতিয়া 11টা ককাই ভাই কৈছো মই ছাৰ আমাৰ স্বৰবৰ্ণখিনিক মানে হস্ৰই দৈৰ্ঘ্যই হস্ৰ দুঘৰি এ ঐ উ ও 11টা আছে অকে যিহেতু স্বৰবৰ্ণখিনিৰ প্ৰথম আখৰটো গতিকে সেইটো সকলোতকৈ ডাঙৰ হ'ব তাৰ মানে 11জনীয়া ককাই ভাই ডাঙৰটো ককায়েকে পদাৰ্থৰ লগত ব্যৱসায় স্থাপন কৰি দিলে তাকো যুটীয়াভাৱে অৰ্থাৎ পদাৰ্থৰ লগত অটো লাগিলে মানে লগ খালে হৈ পৰিল অপদাৰ্থ মানে পদাৰ্থ আগত ইকুৱেল টু অপদাৰ্থ
হে প্ৰভু এইডালে কি কৈছে ক'ত মিলাইছে এইবিলাক শুনিবলকে মানে মই স্কুললৈ আহিছো ধেই ছাৰ দুখ কৰি লাভ নাই জীৱন এনেকুৱাই ফুচ চুপ চালা গাধ কথা কব আহিছ চৰত একেবাৰে দাঁত চাত ওলাই যাবগে ঐ উৰে কান্ত এইবিলাক আমি লাগি থাকিলে নহব তই এটা প্ৰশ্নৰ উত্তৰ দিবি দেই জি আজ্ঞা ছাৰ হ'ব তই আকৌ একেবাৰে ৰজা ঘৰলৈ যাব নালাগে তই ক এই কুকুৰবিলাকে যে ৰাস্তাত গৈ থাকোঁতে ঘনাই মুতি থাকে প্ৰস্ৰাৱ কৰি থাকে তাৰ কাৰণটো কি হা যি শুনিছ সেইটোৱে হয় উত্তৰ দে ছাৰ মাত্ৰ মোক 2 মিনিট সময় দিয়ক মই আহি আছো ক'লে যাবি তই 2 মিনিটত আপুনি একো টেনচনে নল'ব ছাৰ আহি আছো মই অতি সোনকালে হ'ব যা 2 মিনিটে বেছি নকৰিবি অ'কে ছাৰ জানো পাই ক'লে গৈছে আৰু ইংৰাজে আৱিষ্কাৰ কৰিলে থেংক ইউ THNKYOU থেংক ইউ কিন্তু ছাৰ আমাৰ অসমীয়া বিলাকে আৱিষ্কাৰ কৰিলে শৰ্ট ফৰ্মত থেংক ইউ টু TQ থেংক ইউ বুজিবলৈ নোৱাৰিব ছাৰ ইংৰাজে আৱিষ্কাৰ কৰিলে থেংকছ THNKS কিন্তু আমাৰ অসমীয়া বিলাকে আৱিষ্কাৰ কৰিলে থেংকছ টু শৰ্ট ফৰ্মত TNX থেংকছ ৰাইট একজেক্টলি ৰাইট একেবাৰে সঁচা কথা কলি তই বঢ়িয়া হয় ছাৰ থেংক ইউ ছাৰ য়েছ ছাৰ মই আহি গলো আচ্ছা আহিলি যদি উত্তৰটো দে কুকুৰা কিয় ৰাস্তাত যাওঁতে ঘনাই প্ৰস্ৰাৱ কৰি থাকে ভক 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 ভু ভু ভক 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 ভু ভু ভক 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 তোক মই কুকুৰৰ দৰে ভুকিব দিয়া নাই নহয় তোক যি সুধিছো সেইটো উত্তৰ দে মানে তই কথা ক'লে বুজি নেপাও তোক কুকুৰৰ দৰে ভুকিব দিয়া নাই তই উত্তৰ দে তাকেতো কি হ'ল তোৰ ছাৰ ভয় খাব নালাগে দিয়ক আপুনি সুধিলে মোক কুকুৰা কিয় ঘনাই মুতি থাকে সেইকাৰণে মই পুতুককে গলোংগে আপুনি তো গম পাইছে মই গৈ মেলি বাহিৰত কুকুক এটা সুধিলুং কুকু তহঁতি কিয় ঘনাই প্ৰস্ৰাৱ কৰি থাক কচোন ছাৰ কথাষাৰ শুনাৰ লগে জানো কি হ'ল কুকুৰটোৱে মোক চাই এনেকুৱা ভুকিছে মোৰ ভয় লাগি গ'ল ভাবিলুং হয় এইটোৱে উত্তৰ সেইকাৰণে মই ইয়ালৈ আহিলুং আপোনালোকক উত্তৰ হিচাপে কুকুৰে যি কৈছিলে মানে ভুকিছিলে মই ভুকি দিছো মই পাগলা হোৱা নাই ছাৰ পগলা কুকুৰেও কামোৱা নাই